নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী যোৱা 24 ঘণ্টাত অসমৰ দুই এঠাইত পাতলীয়া বৰষুণ হোৱা পৰিলক্ষিত হৈছিল আৰু এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5 ডিগ্ৰী বা তাতোধিক বেছি আছিল আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ 3.1 ডিগ্ৰীৰ পৰা 5.0 ডিগ্ৰী সেলসিয়াছ বেছি আছিল আজি ৰাজ্যখনৰ লখিমপুৰত 24.4 ডিগ্ৰী সেলসিয়াছ ন্যূনতম সৰ্বনিম্ন তাপমাত্ৰা আৰু যোৱাকালিৰ সৰ্বাধিক তাপমাত্ৰা লামডিঙত 39 ডিগ্ৰী সেলসিয়াছ ৰেকৰ্ড কৰা হৈছিল বতৰৰ আগজাননী আৰু সতৰ্কতা অহা 24 ঘণ্টাত অসমৰ কিছু জিলাত পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এখন জিলাত বিজুলী ঢেৰেকণীসহ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে এই সময়ত যদি আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত চাওঁ তেতিয়া দেখা পাম আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইখনৰ ৰাজ্যতে কিছু ঠাইত পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে 24 তাৰিখে অৰুণাচল প্ৰদেশ অসম মেঘালয় মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে 25 তাৰিখে মণিপুৰক বাদ দি বাকীকেইখন ৰাজ্যত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠিক তেনেকৈ 26 তাৰিখেও মণিপুৰক বাদ দি বাকীকেইখন ৰাজ্যত প্ৰায়বোৰ ঠাইতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু 27 তাৰিখে আটাইকেইখন ৰাজ্যৰ ঠায়ে ঠায়ে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত বতৰৰ সতৰ্কতা যদি আমি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত তেতিয়া আমি দেখা পাম আজি অসম আৰু বিজুলী ঢেৰেকণীসহ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাকীকেইখন ৰাজ্যত বিজুলী ঢেৰেকণীসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠিক তেনেকৈ 24 তাৰিখে অৰুণাচল প্ৰদেশ অসম নাগালেণ্ড আৰু মিজোৰামৰ দুই এঠাইত বিজুলী ঢেৰেকণীসহ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু বাকী কেইখন ৰাজ্যত বিজুলী ঢেৰেকণীসহ পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠিক তেনেকৈ 25 তাৰিখে যদি আমি চাওঁ তেতিয়া অসমত দুই এখন জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰাৰ দুই এঠাইত বিজুলী ঢেৰেকণীসহ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু 26 তাৰিখে অৰুণাচল প্ৰদেশ আৰু অসমৰ দুই এখন জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে মেঘালয় নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ 27 তাৰিখেও অৰুণাচল প্ৰদেশ অসম মেঘালয় আৰু নাগালেণ্ড আৰু ত্ৰিপুৰাত এইকেইখন ৰাজ্যৰ দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আমি যদি অসমৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে দেখা পাম যে আজি বিশেষকৈ কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা আৰু ডিব্ৰুগড় যোৰহাট আৰু কাছাৰ জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ লগতে কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও কৰিমগঞ্জ হাইলাকান্দি শিৱসাগৰ আৰু চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণীসহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে কাইলৈ 24 তাৰিখে নামনি অসমৰ দুই এখন জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণীসহ প্ৰবল বৰষুণ হ'ব পাৰে লগতে শোণিতপুৰ জিলাতো আৰু বৰাক ভেলীৰ কাছাৰ জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণীসহ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে 25 তাৰিখে আমি যদি চাওঁ নামনি অসমৰ গোৱালপাৰা বৰপেটা আৰু নলবাৰী এই তিনিখন জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে উজনি অসমৰ কেইখনমান জিলা আৰু বৰাক উপত্যকাৰ জিলাকেইখনত দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে 26 তাৰিখেও কোকৰাঝাৰ জিলাত দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বাকী যিখিনি হালধীয়া দিয়া আছে বিশেষকৈ নামনি অসমৰ দুই এখন জিলাত প্ৰবল বৰষুণ হোৱাৰ
সম্ভাৱনা আছে ঠিক তেনেকৈ 27 তাৰিখে বৰাক ভেলী 2-এখন জিলাত আৰু উজনি অসমৰ তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট আৰু কাৰ্বি আংলং এইখন জিলাৰ 2 এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ